সকলোকে মই হৰিপ্ৰকাশ লাগাছো আজি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকক কাষ চাপিছো এই বিষয়টো হয়তো আপোনালোকে নিউজ পেপাৰত পঢ়িবলৈ পাইছে চাগে বা নিউজ চেনেলৰ পৰা শুনিবলৈও পাইছে চাগে কিন্তু বহুতে হয়তো শুনিও ইমান এটা গুৰুত্ব দিয়া নাই চাগে কিন্তু মই এই ভিডিঅ'ৰ যোগেদি এই কথাটো কোৱা সেইকাৰণে ইম্পৰ্টেণ্ট বুলি ভাবো কাৰণ এইটো বিশেষকৈ আমাৰ কৃষি জগতৰ লগত জড়িত আমাৰ দুখীয়া কৃষক বন্ধুসকল যিসকল গাহৰি পালনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় মই যোনটো বিষয় লৈ আজি ডিসকাস কৰিব বিচাৰিছো সেই বিষয়টো আসলতে হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ ওপৰত একচুয়ালি ICAR এটা ইনষ্টিটিউট আছে ভোপালত যাক নেশনেল ইনষ্টিটিউট অফ হাই সিকিউৰিটি এনিমেল ডিজিজেস বুলি কোৱা হয় তাৰ পৰা ৰিপৰ্ট পোৱা গৈছে যে অসম আৰু অৰুণাচল প্ৰদেশত ইতিমধ্যে বহু সংখ্যক গাহৰি মৰি গৈছে আৰু সেই গাহৰিৰ গাত আফ্ৰিকান সোয়াইন ফিভাৰৰ ষ্ট্ৰেইন পোৱা গৈছে আফ্ৰিকান সোয়াইন ফিভাৰ যোনটো আমাৰ সাধাৰণতে হোৱা ক্লাছিক্যাল সোয়াইন ফিভাৰতকৈ বহুত বেলেগ যাৰ হয়তো কোনো ভ্যাকচিন নাই কোনো প্ৰতিষেধক নাই সো এই বেমাৰটো আমি কাৰেক্ট টাইমত প্ৰপাৰ সিস্টেমেটিক ৱেট এটা ষ্ট্ৰেটেজি বনাই পিনি আমি যদি ইয়াক টেকেল কৰিবলৈ ট্ৰাই নকৰো তেতিয়া হলে হয়তো এই বেমাৰটো আমাৰ নিয়াৰবাই ষ্টেটছবোৰত নৰ্থ ইষ্ট পাৰ্টৰ বাকি ৰাজ্যবোৰত বিয়পাৰ পৰা ৰক্ষণ কৰা প্লাছ অসমতো বাকি যোনখিনি সুস্থ গাহৰি আছে সেই গাহৰিবোৰৰ গালৈ বিয়পি যোৱাটো আমি হয়তো ৰখাব নোৱাৰিম চাগে আৰু গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যোনটো আমাৰ পেণ্ডেমিক সিচুৱেশ্যন বৰ্তমান চলি আছে যোনটো COVID-19 প্ৰব্লেম বৰ্তমান চলি আছে তাৰ পৰা ৰক্ষা পাবলৈ আমাৰ চৰকাৰে যোনখিনি ষ্ট্ৰেটেজিজ প্ল্যান কৰিছে আমি যোনখিনি ফলো কৰি আছো ষ্টেপছ হয়তো এইখিনি ষ্টেপছ ফলো কৰি আমি গাহৰিৰো এই মাৰাত্মক ৰোগ যাক আফ্ৰিকান সোয়াইন ফিভাৰ বুলি কোৱা হয় ইয়াৰ পৰা হয়তো হাত সাৰিব পাৰি গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো যে এই সোয়াইন ফিভাৰ যোনটো হয় আফ্ৰিকান সোয়াইন ফিভাৰ যোনটো হয় এই বেমাৰটো বহুত মাৰাত্মক হ'ব পাৰে আৰু বহুত সোনকালে এটা ঠাইৰ পৰা আনটো ঠাইলৈ এটা মানে ইনফেক্টেড গাহৰিৰ পৰা এটা সুস্থ গাহৰিলৈ বহুত ইজিলি স্প্ৰেড হৈ যাব পাৰে আৰু মেইন কথাটো হৈছে এই বেমাৰটোৰ যিমানখিনি আমি চৰিত্ৰ দেখা পাম এটা বেমাৰী গাহৰিৰ গাত সেই চৰিত্ৰখিনি আমাৰ সাধাৰণতে যোনখিনি আমাৰ দেশত হৈ থাকে গাহৰিৰ যোনটো জ্বৰ যোনটো ক্লাছিক্যাল সোয়াইন ফিভাৰ বুলি কোৱা হয় তাৰ চৰিত্ৰৰ লগত এই চৰিত্ৰখিনি বহুতখিনি মিল আছে আৰু ইয়াৰ মানে ডিফাৰেন্সটো উলিয়াবলৈ বহুত দিগদাৰী হয় মানে বহুত ইমান ইজিলি আপুনি ধৰিবই নোৱাৰিব যে কোনটো ক্লাছিক্যাল সোয়াইন ফিভাৰ আৰু কোনটো আফ্ৰিকান সোয়াইন ফিভাৰ হৈ আছে আৰু কিন্তু যোনটো ক্লাছিক্যাল সোয়াইন ফিভাৰ আছে যোনটো আমাৰ সাধাৰণতে আমাৰ দেশত হৈ থাকে গাহৰিবোৰৰ জ্বৰটো তাত থকা ভাইৰাছটোৰ লগত আফ্ৰিকান সোয়াইন ফিভাৰৰ ভাইৰাছটো টোটালি আনৰিলেটেড হয় আৰু মেইন কথাটো হৈছে কিছুমান সাহাৰান আফ্ৰিকান কান্ট্ৰিজ য'ত মানে এই বেমাৰটো দেখা যায় আৰু ইভেন ইণ্ডিয়ান অ'চেনৰ কিছুমান আইলেণ্ডছ সাউথ আফ্ৰিকাত এইটো ইমান দেখা নাযায় কিন্তু ইণ্ডিয়ান অ'চেনৰ কিছুমান আইলেণ্ড আৰু ইউৰোপিয়ান কিছুমান কান্ট্ৰিজত আৰু সাৰ্ডিনিয়া বুলি যোনটো জেগা আছে তাতো য'ত ওয়াইল্ড হক্স পোৱা যায় য'ত মানে বনৰীয়া গাহৰি দেখিবলৈ পোৱা যায় তাৰ গাত এইখিনি সিম্পটমছ আগতে দেখা দিছিলে কিন্তু কথাটো হৈছে 2018 চনত চীন দেশত প্ৰথমবাৰৰ বাবে এই বেমাৰটো দেখা দিছিলে তাৰে পিছৰ পৰা আমাৰ এছিয়া মহাদেশত থকা বহুখিনি নিয়াৰবাই কান্ট্ৰিজত এইটো বেমাৰ বহুত ৰেপিডলি স্প্ৰেড হৈ গৈ আছে just like South Korea, Vietnam, Philippines, Laos এই গোটেইখিনি জেগাত এই বেমাৰটো বহুত ৰেপিডলি স্প্ৰেড হৈ গৈছে আৰু তাতকেও দুখৰ কথাটো হৈছে যে এইটো ইতিমধ্যে আমাৰ অসম আৰু অৰুণাচল প্ৰদেশতো আহি পৰিছে এতিয়া নেক্সট প্ৰশ্নটো হয়তো হ'ব পাৰে আপোনালোকৰ মনত
যে এইটো কোন কোন বয়সত থকা গাহৰিক এই বেমাৰটো লাগিব পাৰে। একচুৱেলি এই বেমাৰটো কোনো এটা নিৰ্দিষ্ট বয়সৰ লগত জড়িত নাই। সকলো বয়সৰ গাহৰিক এই বেমাৰটো হ'ব পাৰে আৰু এই বেমাৰটো হোৱাৰ 7 দিনৰ ভিতৰে ইনফেক্টেড গাহৰিটো মৰি থাকিব। আৰু সবতছে ভয় লগা কথা এইটো হৈছে যে এই ভাইৰাছটো গাত সোমোৱাৰ লগে লগে ইয়াৰ একশ্যনটো ষ্টাৰ্ট কৰি দিয়ে আৰু 4 পৰা 5 দিনলৈকে আপুনি একো গাহৰিটোৰ গাত দেখাই নাপাব। তাৰ মানে কি ভাইৰাছটো গাহৰিটোৰ গাত সোমোৱাৰ 4 বা 5 দিনলৈ আপুনি গাহৰিটোক অকণো দুৰ্বল দেখাই নাপাব। সি দৌৰা মেলা কৰি থাকিব, খাব যিমান পাৰে খাই থাকিব, ধুনীয়াকৈ একদম নৰ্মেলি থাকিব। চ' আপুনি ধৰিবই নোৱাৰিব যে ইয়াৰ গাত এই বেমাৰটো হৈছে নে নাই। কিন্তু 4 বা 5 দিন যেতিয়া হৈ যাব তাৰপিছত লাহে লাহে নিজৰ চিমটমছ দেখাব আৰু 4 বা 5 দিন পাৰ হোৱাৰ পিছত 7 নম্বৰ দিনৰ ভিতৰততো ডেথে হৈ যাব। আপুনি কোনো উপায়ে নহ'ব আপুনি নিজৰ গাহৰিটোক বচাব পৰা। আৰু যোনখিনি চৰিত্ৰ আছে, যোনখিনি চিমটমছ আছে, যোনটো দেখি আপুনি ক'ব পাৰিব যে এই বেমাৰটো হৈছে নাই, সেই চিমটমছকেইটা হৈছে লাইক এই বেমাৰটো হোৱাৰ 4 বা 5 দিনৰ পৰা আপোনাৰ গাহৰিটোৰ জ্বৰ উঠিব, ডালনেছ দেখিব বহুত, মানে গাহৰিটো মন মাৰি ফুটুকি লাগি বহি থকা নিচিনা হ'ব, মানে জুপুকা লাগি বহি আছে এনেকুৱা কয় নহয় আমাৰ মানুহখিনিয়ে। আৰু ইয়াতে কাফ প্ৰব্লেম হ'ব, মানে বহুতখিনি কাহি থাকিব। চকু আৰু নাকৰ পৰা কিছুমান বিজলকৈ পনীয়া দেখিব পাৰে আপোনালোকে, ফেন টাইপ ওলোৱা দেখিব পাৰে হয়তো। আৰু ইয়াতে ডায়েৰিয়াও হ'ব পাৰে। আৰু গাহৰিটো যদি সেইটো সময়ত প্ৰেগনেণ্ট হৈ আছে, যোনটো সময়ত ভাইৰাছটো তাৰ গাত সোমাইছে, তেতিয়াহ'লে সেই প্ৰেগনেণ্ট গাহৰিটো সকলো চিমটমছ দেখা পাবই। তাৰ লগতে তাৰ পেটত থকা যিমানখিনি পোৱালি আছে সেইখিনিও পেটতেই এবৰ্চন হৈ যাব, মানে পেটতেই পোৱালিখিনি মৰি থাকিব। আৰু যদি আপোনালোকৰ ঘৰত কোনোবা গাহৰি এনেকুৱা আছে যাৰ বহুত দিনৰ পৰা কিবা বেলেগ বেমাৰ চলি আছিলে, তেতিয়াহ'লেতো তাক এই গাহৰিটো পূৰাই শুকাই খিনাই যাব, অৱস্থা একেবাৰে নাইকিয়া হৈ যাব। আফ্ৰিকান স্বাইন ফিভাৰৰ যোনটো ভাইৰাছ থাকে, এইটো একচুৱেলি এটা DNA ইৰিডো ভাইৰাছ হয়, যোনটো SV ভাইৰাছ নামৰ এটা ফেমিলিৰ পৰা বিলং কৰে। ইয়াৰ যোনটো ছাইজটো থাকে এইটো একচুৱেলি 175 to 215 নেন'মিটাৰৰ ডায়মিটাৰৰ থাকে আৰু শ্বেপত এইটো এটা এনভেলপ টাইপ হয়। এণ্ড ইয়াৰ যিমানখিনি চিমটমছ থাকে সেইটো একচুৱেলি ক্লাছিকেল স্ৱাইন ফিভাৰৰ লগত চিমিলাৰ হয়। কিন্তু নৰ্মেলি আমাৰ ক্লাছিকেল স্ৱাইন ফিভাৰৰ যোনটো ভাইৰাছ থাকে সেইটো লাইক ডেষ্ট্ৰয় কৰিলে, নাইবা আমি যদি কওঁ ছানলাইট এক্সপ'জাৰত যদি যেনেধৰণে সেইটো ডেষ্ট্ৰয় হৈ যায়, তেনেকুৱাকৈ ছানলাইট এক্সপ'জাৰত বা ডিকম্প'জিশ্যনত এইটো ভাইৰাছ ডেষ্ট্ৰয় কৰিব পৰা নাযায়। গুৰুত্বপূৰ্ণ কথা হৈছে যে এই ভাইৰাছটো 2 ঘণ্টাৰ বাবে 4 ডিগ্ৰী চেণ্টিগ্ৰেডত জীয়াই থাকিব পাৰে। আৰু যোনখিনি আমাৰ ডেড বডি থাকে, মৰা গাহৰিবোৰৰ যোনটো ডেড বডি থাকে, তাত এৰাউণ্ড 6 মাহলৈকে এই ভাইৰাছটো জীয়াই থাকিব পাৰে। আৰু ইয়াক কণ্ট্ৰল ইয়াত যদি ইনএক্টিভেট কৰিবলগীয়া আছে তেতিয়াহ'লে 2টা উপায় আছে। এটা হৈছে 1% ফৰ্মেলডিহাইড আমি যদি ইউজ কৰোঁ, ইয়াক যদি 6 দিনলৈ আমি 1% ফৰ্মেলডিহাইডত থৈ দিওঁ, তেতিয়াহ'লে এই ভাইৰাছটো মানে ইনএক্টিভ হৈ যাব। আৰু নহ'লে বা এটা উপায় আছে 24 আৱাৰ্ছৰ কাৰণে আমি যদি 2% ছ'ডিয়াম হাইড্ৰক্সাইড চলিউশ্যনত আমি যদি এই ভাইৰাছটো ট্ৰিট কৰি দিওঁ, তেতিয়াহ'লেও এই ভাইৰাছটো ইনএক্টিভেট হ'ব পাৰে। এতিয়া নেক্সট কথাটো হৈছে এটা সুস্থ গাহৰিলৈ এই বেমাৰটো কেনেকুৱাকৈ আহিব পাৰে। তাৰমানে এটা ইনফেক্টেড গাহৰিৰ পৰা এটা সুস্থ গাহৰিলৈ এই ভাইৰাছটো কি ধৰণে বিয়পিব পাৰে। গুৰুত্বপূৰ্ণ কথা এইটো হৈছে যে ইয়াতে ভাইৰাছটো ভাস্পীয় ৰূপৰ এটা ভাস্পীয় যোনখিনি পদাৰ্থ, মানে এটা গাহৰি ইনফেক্টেড গাহৰিৰ পৰা ওলাব পাৰে, সেই জলীয় ভাস্পৰ থ্ৰুৱেদি এই ভাইৰাছটো এটা গাহৰিৰ পৰা আনটো গাহৰিলৈ বিয়পিব পাৰে। জাষ্ট লাইক যেতিয়া এই বেমাৰটো হ'ব, গাহৰিটোৱেতো কাহিব ধৰিব, চকুৰ পৰা নাকৰ পৰা বিজল ওলাব ধৰিব, এইবোৰ বস্তুৰ থ্ৰুৱেদি এই বেমাৰটো বিয়পিব পাৰে। যদি ধৰি লওক
চকুৰ পৰা ওলোৱা বিজল যোনখিনি ওলাই যোনখিনি ফেন ওলাই সেই ফেনটো গৈ যদি সুস্থ গাহৰিটোৰ গাত যদি লাগে নেক্সট যদি গাহৰিটোৱে গৈ পিনি সুস্থ গাহৰিটোৰ ওচৰত গৈ ঠুপুকা লাগি তাৰ গাতে শুই আছে নেক্সট যোনটো গাহৰি ইনফেক্টেড হৈ আছে সেই গাহৰিটোৰ গাত যদি জোক বহিছে আকৌ উকনি নহলে বা মাখি যোনটো এটা সেই ইনফেক্টেড গাহৰিটোৰ গাৰ পৰা সুস্থ গাহৰিটোলৈ যাব পাৰে আৰু নেক্সট হৈছে যোনটো ডিসেন্ট্ৰি কৰে কেতিয়াবা সিম্পটমস দেখা দিয়া যায় ডিসেন্ট্ৰি থ্ৰুদি যোনটো তেজ ওলায় সেই তেজটো যদি সুস্থ গাহৰিৰ গাত যদি কেনিবাকে গৈ পায় নাইবা যোনখিনি মলমূত্ৰ ওলাই লেট্ৰিন কৰোঁতে ইনফেক্টেড গাহৰিটোৰ গাৰ পৰা সেই ফেকিজবোৰৰ পৰা সেই মলমূত্ৰবোৰৰ পৰা বিয়পিব পাৰে নেক্সট আমি ধৰি লওক ইনফেক্টেড গাহৰিটোৰ গাত কি বেমাৰ আছে আমি নাজানো প্লাছ আমি সেইটো ট্ৰিট কৰিবলৈ যদি ওচৰত গৈছোঁ কিবা ইনষ্ট্ৰুমেণ্ট লৈ পিনি সেই একেটা ইনষ্ট্ৰুমেণ্ট যদি আমি ষ্টেৰিলাইজ নকৰাকৈ যদি সুস্থ গাহৰিটোৰ গাত ব্যৱহাৰ কৰোঁ কেনিবাকে তেতিয়াহ'লেও বিয়পিব পাৰে নেক্সট একেটা সিৰিঞ্জ বা ইনজেকশ্যন যোনটো নিডল যদি আমি চেঞ্জ নকৰাকৈ এটা গাহৰিৰ পৰা আনটো গাহৰিক যদি আমি মাৰি দিওঁ তেতিয়াও এইটো বেমাৰ স্প্ৰেড হ'ব পাৰে নেক্সট আমি যদি ধৰি লওক গাহৰিটো বেমাৰ হৈছে বুলি চাবলৈ ওচৰলৈ গৈছোঁ নেক্সট আমি কাপোৰ চাপোৰ একো সলোৱা নাই আৰু নিজকে ষ্টেৰিলাইজো কৰা নাই আৰু সেনেকুৱাকৈ মানে আমি সুস্থ গাহৰি এটাৰ ওচৰলৈ গুচি গ'লোঁ কাপোৰ চাপোৰ একো নহলোৱাকৈ তেতিয়াও এই বেমাৰটো হয়তো স্প্ৰেড হ'ব পাৰে এতিয়া কথাটো হৈছে ক্লিনিকেল চিম্পটমছ ইয়াৰ যিমানখিনি আছে এইটো 4 to 5 ডেইজৰ পিছতহে দেখা দিয়ে মেক্সিমাম চিম্পটমছখিনিতো চিমিলাৰে হয় কাফিং হোৱা ফিভাৰ হোৱা আৰু অকমান ডালনেছ মানে আপোনাৰ সেয়া মই যোনখিনি ক'লোঁ জ্বৰ কাহ আৰু মন মাৰি থকা অকমান ঠুপুকা লাগি থকা বমিটিং কৰা ডিসেন্ট্ৰি হোৱা এইবোৰ বস্তু হ'ব পাৰে সাধাৰণতে কিন্তু এই সিম্পটমবোৰৰ বাহিৰে এটা সিম্পটম আছে যোনটো মানে আমি সিম্পটম বুলি মানে এটা চৰিত্ৰ আছে যোনটো দেখি হয়তো আমি ক্লাছিকেল সোয়াইন ফিভাৰ আৰু আমাৰ যোনটো আফ্ৰিকান সোয়াইন ফিভাৰ হয় তাৰ মাজত আমি ডিস্টিংগুইশ কৰিব পাৰিম দুটাৰ মাজত ডিফাৰেন্সটো আমি ধৰিব পাৰিম হেতু হৈছে আমাৰ যদি চোৱা যায় তেতিয়া যোনটো আমাৰ ক্লাছিকেল সোয়াইন ফিভাৰ হয় সাধাৰণতে যোনটো জ্বৰ হয় গাহৰিৰ হেতু কেছত কি হয় গাহৰিটোৰ এই চৰিত্ৰবোৰ দেখা দিয়াৰ আগত বডি টেম্পাৰেচাৰ কমি নাহে নৰ্মেলে থাকে কিন্তু যদি আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে তেতিয়া হলে এই সিম্পটমছবোৰ দেখা দিয়াৰ আগত ভয়ানক ৰূপে মানে এটা গাহৰিৰ বডি টেম্পাৰেচাৰটো কমি আহিব ঠাণ্ডা হয় চেঁচা হৈ পৰি যাব আৰু ইমিডিয়েটলি তাৰ পিছতেই লাহে লাহে সিম্পটমছবোৰ দেখা দিব ধৰিব সাডেন ইনক্ৰিজ ইন বডি টেম্পাৰেচাৰ মানে জ্বৰ হ'ব পাৰে ফটকে কাহ হ'ব পাৰে বমিটিং হ'ব পাৰে মই যোনখিনি কৈছিলোঁ যদি প্ৰেগনেণ্ট চাও আছে তেতিয়াহ'লে প্ৰেগনেণ্ট চাওটোৰ পেটত থকা বেবিজখিনি মৰি যাব পাৰে আৰু যদি বেমাৰী আগৰ পৰাই বেমাৰত পৰি থকা গাহৰি আছে তেতিয়া স্কিন আলচাৰ দেখা দিব পাৰে আৰু মানে উইক হৈ পিনি সোনকালে মৰি যাব পাৰে তো তেনেকুৱা টাইপৰ কথা আমি বহুতখিনি ডিছকাছ কৰিলোঁ অলৰেডি যে এই যোনটো আফ্ৰিকান সোয়াইন ফিভাৰ ভাইৰাছটো হয় আমি কেনেকুৱাকৈ মানে কি সিম্পটমছ দেখা পাওঁ কি হয় ইয়াতে এইবোৰতো ডিছকাছ কৰিলোঁ এতিয়া কথাটো হৈছে ইয়াৰ প্ৰিভেনশ্যন বা ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱাকৈ হ'ব একচুৱেলি ক'ব গ'লে এই বেমাৰটোৰ বৰ্তমানলৈকে একো ট্ৰিটমেণ্ট নাই আৰু প্ৰিভেনশ্যন কিছুমান হয়তো আমি ল'ব পাৰোঁ কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব পাৰোঁ আৰু মষ্ট ইম্পৰ্টেণ্টলি মই এটা কথা ক'ব বিচাৰোঁ যে মানে আমাৰ অসমত একচুৱেলি কি হৈছিলে যেতিয়া ডিজিজ আউটব্ৰেক হৈছে যেতিয়া গাহৰিবোৰৰ গাত জ্বৰ দেখা হৈছে তো কিছুমান ক্লিনিকেল টেষ্ট কৰা হৈছিলে ক্লিনিকেল টেষ্টবোৰৰ পৰা কিছুমান গাহৰিৰ গাত এই যোনটো আমাৰ ক্লাছিকেল সোয়াইন ফিভাৰৰ ভাইৰাছটো পজিটিভ পোৱা গৈছে তাৰ মানে কি কিছুমান গাহৰিৰ গাত ক্লাছিকেল সোয়াইন ফিভাৰ হোৱা বুলি কনফাৰ্ম কৰা হৈছে আৰু কিছুমান গাহৰিৰ গাত যাক জ্বৰ উঠা দেখিছে বা সব ধৰণৰ সিম্পটমছ দেখাই দিছে কিন্তু ক্লাছিকেল সোয়াইন ফিভাৰৰ পজিটিভ পোৱা নাই মানে তাহাঁতৰ ক্লাছিকেল সোয়াইন ফিভাৰৰ যোনটো টেষ্ট হয় সেইটোত সেইকেইটা গাহৰিৰ পজিটিভ অহা নাই তো আমাৰ অসম চৰকাৰে ডিসাইড কৰিলে যে এইটো এটা কি কৰিলে ভাল হয় তো তেওঁলোকে ভাবিলে যে ICAR-ৰ যোনটো নেশ্যনেল ইনষ্টিটিউট ফৰ হাই সিকিউৰিটি এনিমেল ডিজিজেছ বুলি যোনটো ইনষ্টিটিউট আছে
তাত এই ষ্ট্ৰেইনটো পঠোৱা হৈছিল টেষ্টৰ কাৰণে আৰু তাত যেতিয়া এইটো পঠোৱা হ'ল তাৰ পৰা কনফাৰ্মেশ্যন আহিলে যে আসামত অলৰেডি এই ডিজিজটো কিছুমান এনিমেলছত মানে কিছু সংখ্যক গাহৰি পপুলেশ্যনলৈকে মানে এই বেমাৰটো বিয়পি গৈছে তো এই কনফাৰ্মেশ্যনটো অহাৰ লগে লগে হয়তো আমি এতিয়া ষ্টেপ ল'বই লাগিব এইটো টাইমৰ ওপৰত বহুত নিৰ্ভৰ কৰে বহুত স্পীডলি এইটো এটা ঠাইৰ পৰা আনটো ঠাইলৈ বিয়পি যাব পাৰে তো আমি এতিয়াই যদি কাৰেক্ট ডিচিজন লৈ অপটিমাম ষ্ট্ৰেটেজি প্লেন কৰি পিনি আমি যদি ইয়াক কন্ট্ৰোল কৰিব ট্ৰাই নকৰো তেতিয়াহলে হয়তো আমাৰ হাতত সময় নাথাকিবগে বহুতখিনি কথা আমি চাবলগীয়া হয় লাইক এইটো বেলেগ বেমাৰবোৰৰ নিচিনা বতাহত বিয়পি নাযায় তেনেকুৱাকে এইটো টাচ কৰিলে স্প্ৰেড হয় লাইক আপোনাৰ ঘৰত যদি গাহৰিটো বেমাৰ হৈছে তাৰ গাত যদি মাখিটো পৰিছে তেতিয়া তাৰ থ্ৰুদিওটো হ'ব হয়নে তো আমি একচুয়ালি কি হয় যোনটো জেগাতে বেমাৰটো হৈছে তাত কিছুমান আমি প্যাৰামিটাৰস লৈ ল'ব পাৰো জাস্ট লাইক তিনটা জোন আমি যদি বনাও এটা আউটব্ৰেক জোন এটা কন্ট্ৰোল জোন আৰু এটা সাৰ্ভিলিয়েন্স জোন আউটব্ৰেক জোনটো যোনটো জেগাত এই বেমাৰটো হ'ব সেই জেগাটোৰ 1 কিলোমিটাৰ দূৰত্বৰ ৰেডিয়াছলৈকে আমি আউটব্ৰেক জোন হিচাপে আমি হেতু ৰেকগনাইজ কৰি ল'ব পাৰো নেক্সট সেই জেগাটোৰ পৰা 3 পৰা 5 কিলোমিটাৰ দূৰত্বলৈকে ৰেডিয়াছলৈকে আমি তাক এটা কন্ট্ৰোল জোন বুলি ক'ব পাৰো আৰু তাৰ পিছত সেই জেগাটোৰ পৰা সেই সেন্টাৰ পইণ্টৰ পৰা নেক্সট 10 কিলোমিটাৰছৰ দূৰত্বলৈকে আমি তাক ক'ব পাৰো সাৰ্ভিলিয়েন্স জোন বুলি এতিয়া আমাৰ ওচৰত আছে তিনটা জোন যোনটো আমি এজ এ প্যাৰামিটাৰ ইউজ কৰিম এটা হৈছে কন্ট্ৰোল এটা হৈছে আউটব্ৰেক জোন এটা হৈছে কন্ট্ৰোল জোন আৰু এটা হৈছে সাৰ্ভিলিয়েন্স জোন তো কথাটো হৈছে আউটব্ৰেক জোনটো হৈছে য'ত অলৰেডি পিগছখিনি ইনফেক্টেড হৈ গ'ল তো ইয়াত সবচে ইম্পৰ্টেন্ট কথা হৈছে ইয়াৰ মুভমেণ্টখিনি আমি ষ্ট্ৰিক্টলি প্ৰহিবিট কৰিব লাগিব লাইক ইয়াক যদি মৰি গৈছে তেতিয়া হলে গাহৰিটো এৰাউণ্ড আপুনি ভালকে ইয়াৰ ডিসপোজাল ভালকে কৰিব লাগিব কিছুমান মানুহে কি হয় যেতিয়া গাহৰিটো মৰি যায় এনেই ক'বাত নদীৰ পানীত থ্ৰো কৰি দিয়ে বা ক'বাত জাবৰ পেলোৱা জেগাত থ্ৰো কৰি দিয়ে হেনকাত কেতিয়াও নকৰিব এইটো বহুত বেয়া যদি আপোনাৰ ঘৰত এই গাহৰিটোৰ বেমাৰ হৈছে তেতিয়াহলে আপুনি মাটিত 6 ফুটৰ ডেফটলৈকে গাতটো খান্দিব লাগে আৰু তাক প্ৰপাৰলি তাত ডিসপোজ কৰিব লাগে ধুনিয়াকে পুটি পিনি আৰু তাৰ ওপৰটো আকৌ ডিসইনফেক্টেন্ট সেই মাটিডোখৰ ওপৰত আপুনি এপ্লাই কৰিব লাগে এটো এটা কৰিব পাৰে নেক্সট আউটব্ৰেক জোনটোত ভেহিকল বা মানুহৰ মুভমেন্টটো যিমান পাৰে নহলেই ভাল ভেহিকলছ যদি আহিছে তেতিয়া হলে আমাৰ যোনখিনি ভেটেৰিনাৰী এক্সপাৰ্টছ থাকে পশুপালন বিভাগৰ পৰা অহা মানুহ তেওঁলোকৰহে আহিবলৈ দিলে ভাল হয় একচুয়ালি মানে ধৰি লওক ইম্পৰ্টেন্ট ৰিজন হলেহে তাত মুভমেন্ট কৰাটো ভাল নহলে পৰাপক্ষত এইটো বন কৰাই ভাল বৰ্তমানৰ কাৰণে যদি আমি ঠিক টাইমত এইটো কন্ট্ৰোল কৰিব বিচাৰো তেতিয়া হলে নেক্সট আমাৰ যোনটো কন্ট্ৰোল জোন আছে তাতটো তাৰু গাহৰিখিনিক আমি মুভমেন্ট কৰিব দিব নালাগে আৰু যিমান পাৰে গাহৰিখিনিক আমি পিগ ষ্টাই য'ত আমি বনাইছো সাইন্টিফিক মডেলত বনোৱা পিগ ষ্টাইখিনিৰ ভিতৰত সোমাই থব লাগে আৰু সাৰ্ভিলিয়েন্স জোনটো হেনকাই আমি যিমান পাৰি কন্ট্ৰোল কৰিব ট্ৰাই কৰিব লাগিব এইখিনি বহুত প্ৰিভেন্টিভ মেজাৰ্স ল'ব লাগে লাইক আপোনাৰ ঘৰত যোনটো গাহৰি আছে ফাৰ্স্ট অফ অল গাহৰিটো যোনটো ফ্লোৰত শুৱে সেই ফ্লোৰটো টাইম টু টাইম ডিসইনফেকশন কৰি থাকিব লাগিব আপুনি তাৰ পিছত ঘৰৰ সেই গৰালটোৰ ভিতৰত যাতে মহ বা মাখি তেনেকুৱা জাতীয় বস্তু যাতে নোহুমায় তাৰ বাবে প্ৰপাৰ নেটৰ সুবিধা আপুনি কৰিব লাগিব আৰু এটা ইম্পৰ্টেন্ট কথা চৰাইও ইয়াৰ এটা ভেক্টৰ হ'ব পাৰে চৰাই নহলে বা মাখি জুক এইবোৰ হ'ব পাৰে তো আমি এইটো ধ্যান দিব লাগিব ইভেন এটা কথা হৈছে যে মানুহ এইটো ভেক্টৰ হ'ব মানে মানুহ ইয়াৰ পৰা একো ইনফেক্টেড হ'ব নোৱাৰে বহুতৰ মনত হয়তো ভুল ধাৰণাও থাকিব পাৰে যে বেমাৰী গাহৰিটোৰ ওচৰত গলে মোৰ গাত বেমাৰটো লাগিব নেকি হেতু নহয় একচুয়ালি এই ইনফেকশনটো পিক টু পিকে হয় মানুহৰ গালৈ এই বেমাৰটো নাহে তো আপুনি হেতু টেনচন ল'বলগীয়া একো নাই কিন্তু আপোনাৰ ঘৰত যদি সুস্থ গাহৰি আছে তেতিয়া হলে আপুনি ৰোগীয়া গাহৰিটোৰ কাষত নোযোৱাই ভাল কাৰণ আপুনি যদি তাৰ ওচৰত যায় আপোনাৰ গাত যিমান আপুনি কাপোৰ পিন্ধি আছে সেই কাপোৰত জোতা চেন্ডেল যি আছে সবতে সেই ভাইৰাছটো হয়তো লাগি পিনি গুছি আহিব নাইবা আপোনাৰ বেগ যদি হাতত আপুনি বেগ চেক লৈ গৈছে তাতো আহিব তো যদিও আপুনি গৈছে
ট্ৰিটমেণ্ট কৰিবলৈ বা কিবা চাবলৈ হ'লেও আপুনি যদি গৈছে গাহৰিটোৰ ওচৰলৈ তেতিয়ালে ঘূৰি আহোঁতে পৰাপক্ষত আপুনি গোটেই কাপোৰখিনি ডিটাৰজেণ্ট দি ভালকৈ ধুই দিয়া ভাল প্লাছ বেগ যদি লৈ গৈছে বেগটো ডিজইনফেকশ্যন কৰি দিয়া ভাল তাৰপিছতহে আপুনি নিজৰ ঘৰত সোমোৱা ভাল আৰু সুস্থ গাহৰিবোৰক বচাই ৰখাৰ এইটো এটা ভাল উপায় আছে ডিষ্টেন্সিং মেইনটেইন কৰিব লাগিব ওচৰৰ বাকী বেমাৰী গাহৰিৰ ওচৰলৈ একেবাৰে যাব দিব নালাগে ঘৰৰ ভিতৰতে যিমান পাৰে আপুনি সোমাই থ'ব লাগিব আৰু ইয়াক ষ্টপ কৰিব হ'লে আমি পেনিক কৰিব নালাগিব সবচে ইম্পৰ্টেণ্ট কথা আমি বহুত ইণ্টেলিজেণ্টলি কিছুমান আমি প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগিব ডিজইনফেকশ্যনৰ বস্তু সদায় আমাৰ লগত থাকিব লাগিব এইটো বেমাৰটো ইজিলি ভেহিকলছ বা টুলছৰ থ্ৰুৱেদি যাব পাৰে তো পৰাপক্ষত ভেহিকলছবোৰ টুলছবোৰ সেইবোৰ জেগাত যোৱাই বন্ধ কৰিব লাগে যদি টুলছ ইউজ কৰিবলৈ লৈ গৈছে আপুনি গাহৰি এটা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে টুলছ লৈ গৈছে তেতিয়াহ'লে সেই টুলছবোৰৰো ডিজইনফেকশ্যন কৰিব লাগিব আৰু যোনটো আমাৰ আউটব্ৰেক জোন হয় তাততো একেবাৰেই আপোনাৰ গাহৰিৰ কোনো ধৰণৰ প্ৰডাক্ট চেল হ'ব নোৱাৰিব যদি চেল কৰে তেতিয়াহ'লে এইটো দণ্ডনীয় অপৰাধ হিচাপে চাব লাগিব যাতে মানে কোনো সেইটো নকৰে নেক্সট এনিমেল ফিড পিগৰ কাৰণে পিগাৰী ফিড সেইটো জেগাত দিয়া হ'ব নালাগে আৰু যদি পৰা যায় আপুনি যদি গাহৰিবোৰ হেণ্ডেল কৰিছে তেতিয়া প্ৰপাৰ গ্লভছ বগেৰা পিন্ধিব মাস্ক পিন্ধিব গ্লভছ পিন্ধিব একচুৱেলি এইটো মেটাৰৰ ওপৰতে চিন্তা কৰি পিনি বহুতখিনি জেগাত যোনটো জেনেটিকেলি ৰেজিষ্টেণ্ট পিকছো ডেভেলপ কৰা হৈছে বা ইয়াৰ কাৰণে ষ্ট্ৰেইনছো ডেভেলপ কৰা হৈছে কিন্তু এইটো ডিজিজ কণ্ট্ৰল কৰাত ইমান এটা মানে বৰ্তমানলৈকে ব্যৱহাৰ হোৱা নাই তো যিমান পাৰে যোনখিনি মই প্ৰিভেণ্টিভ মেজাৰ্ছ ক'লোঁ সেইখিনি আপোনালোকে আমাৰ কৃষক বন্ধুসকলক মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ তেওঁলোকে যাতে সেইখিনি ফ'ল' কৰক যিমান পাৰে এইখিনি ফ'ল' কৰি আপুনি নিজৰ গাহৰিখিনিক বচাওক আৰু আনৰ গাহৰিখিনিকো বচাওক কাৰণ আমাৰ দেশৰ কৃষক বন্ধুসকলে আমাৰ দেশৰ এটা মেইন বেকবন হয় আমাৰ যোনটো তেওঁলোকৰ লাইভলিহুডটো মেইনলি ডিপেণ্ড কৰে এগ্ৰিকালচাৰ আৰু লাইভষ্টক ৰিয়াৰিঙৰ ওপৰত চ' মই বিচাৰোঁ আপোনালোকে এইখিনি প্ৰিভেণ্টিভ মেজাৰ্ছ এতিয়া সময় থাকোঁতেই লওক আৰু সকলোকে এই যোনটো এতিয়া মহামাৰী ৰূপ ধাৰণ কৰিবলগীয়া চিটুৱেশ্যনটো আহি আছে সেই চিটুৱেশ্যনৰ পৰা বচাই ৰাখক তো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ